দুটা সংখ্যাৰ অনুপাত 7:11 আৰু সিহঁতৰ HCF 8 হ'লে সংখ্যা দুটাৰ এলচিএম হ'ব। অৰ্থাৎ সংখ্যা দুটাৰ এলচিএম নিৰ্ণয় কৰিব লাগে। অনুপাত দিয়া আছে 7:11 আৰু সিহঁতৰ HCF কিমান দিয়া আছে? HCF দিয়া আছে 8। সিহঁতৰ কি উলিয়াব লাগে? এলচিএম উলিয়াব লাগে। যেহেতু HCF দিয়া আছে 8 আৰু অনুপাত হৈছে 7:11, গতিকে সংখ্যা দুটা হ'ব 7 × 8, আনটো সংখ্যা হ'ব 11 × 8। এই দুটা সংখ্যাৰ আমাক কি উলিয়াব লাগে? এলচিএম উলিয়াব লাগে। যেতিয়া দুটা সংখ্যা বা তাতকৈ বেছি সংখ্যাৰ অনুপাত আৰু HCF দিয়া থাকিব, তেতিয়া এলচিএম কি হ'ব? LCM ইকুৱেল সিহঁতৰ HCF ইনটু প্ৰডাক্ট অফ ৰেচিঅ'। প্ৰডাক্ট অফ ৰেচিঅ'। HCF কিমান দিয়া আছে? 8 আৰু প্ৰডাক্ট অফ ৰেচিঅ' 7 × 11 কিমান হ'ব? 77। 616 তোমাৰ অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ।